4 নম্বৰ প্ৰশ্নত আহিছে, এইটো বহুত ইম্পৰ্টেণ্ট হয় আৰু কমন কুৱেশ্যন হয়। তো আপুনি চাকৰিটোৰ বাবে শাৰীৰিকভাৱে প্ৰস্তুত নে মানসিকভাৱে প্ৰস্তুত? তো এনেকুৱা ধৰণৰ প্ৰশ্নসমূহ প্ৰায়ভাগে অহা দেখা যায়। প্ৰশ্নটোত আহিছে, আছাম পুলিচৰ দায়িত্ব কি? তুমি যদি আছাম পুলিচ হোৱা তেতিয়া তোমাৰ দায়িত্বটো কি হ'ব? তো নমস্কাৰ, মই মন্টু। আজিৰ ভিডিঅ'টো বহুত ইম্পৰ্টেণ্ট আৰু ইনফৰমেশ্যন ভিডিঅ' হ'বলৈ গৈছে। আছাম পুলিচৰ যিখিনি কনষ্টেবল লেভেলৰ পদখিনিৰ কাৰণে ভাইভা টেষ্ট হ'বলৈ গৈছে, তাৰ ওপৰত ভিত্তি কৰি বহুত ইম্পৰ্টেণ্ট কেইটামান প্ৰশ্ন লৈ আহিছো। সেই ইম্পৰ্টেণ্ট প্ৰশ্ন কেইটাৰ ভিতৰতে তোমাক প্ৰশ্ন সুধিব পাৰে। তাৰ প্ৰশ্নৰ ভিতৰতে হয়তো কমন পৰিব পাৰে। আৰু যোৱাবাৰ ভাইভা টেষ্টত এনেকুৱা ধৰণৰ প্ৰশ্ন সোধা দেখা গৈছিলে। তো যোৱাবাৰ ভাইভা টেষ্টত কেনেকুৱা ধৰণৰ প্ৰশ্ন সুধিছে তাৰ ওপৰত ভিত্তি কৰি বা যোৱাবাৰৰ প্ৰশ্নখিনি মই কিছুমান কালেক্ট কৰি আজি তোমালোকৰ আগত অৱগত কৰিব বিচাৰিছো, যাতে তোমালোকে এইবাৰ ভাইভা টেষ্টটো ভালদৰে দিব পাৰা, ভাল এটা নম্বৰ তোলাব পাৰা। সেইটো বাবে তোমালোকৰ কাৰণে আজি মই কেইটামান ইম্পৰ্টেণ্ট প্ৰশ্ন লৈ আহিছো। আহক আমি সেই প্ৰশ্নকেইটা চাবলৈ চেষ্টা কৰো। তো এতিয়া আমি প্ৰশ্নৰ মাজলৈ আহিছো। তো 1 নম্বৰ প্ৰশ্নত আহিছে, আপুনি কিয় আছাম পুলিচত ভৰ্তি হ'ব বিচাৰিছা? তো এনেকুৱা ধৰণৰ প্ৰশ্ন যোৱাবাৰ সোধা দেখা গৈছিলে। তো তোমালোকক যদি এনেকুৱা ধৰণৰ প্ৰশ্ন সোধে, তোমালোকক সেইটো বাবে তোমালোকে এতিয়াৰ পৰা চাই যাবা আপুনি আছাম পুলিচত কিয় ভৰ্তি হ'ব বিচাৰিছে। তো এনেকুৱা ধৰণৰ প্ৰশ্নৰ উত্তৰসমূহ সকলোৰে বেলেগ হয়। তো তোমালোকে নিজৰ মতে নিজৰ মাইণ্ডৰ যি এনচাৰবোৰ আহে তোমালোকে ভালদৰে সজাই পৰাই লৈ কেনে তোমালোকে উত্তৰটো দিবলৈ চেষ্টা কৰিবা। তো 2 নম্বৰ প্ৰশ্নটোত আহিছে, আছাম পুলিচৰ দায়িত্ব কি? তুমি যদি আছাম পুলিচ হোৱা তেতিয়া তোমাৰ দায়িত্বটো কি হ'ব? তো এনেকুৱা ধৰণৰ প্ৰশ্ন আহিব পাৰে। তেতিয়া তোমালোকে ভালদৰে সজাই পৰাই লৈ তোমালোকে উত্তৰটো দিবলৈ চেষ্টা কৰিবা। তো 3 নম্বৰ প্ৰশ্নত আহিছে, অসমৰ জাতীয় খেল কি? তো এনেকুৱা ধৰণৰ প্ৰশ্নসমূহ কমন হয়। তো অসমৰ জাতীয় খেল কি, জাতীয় প্ৰতীক কি? তো এনেকুৱা ধৰণৰ তোমালোকে প্ৰশ্নবোৰ চাই যাবা, যাতে তোমালোকক এনেকুৱা ধৰণৰ প্ৰশ্ন সোধাৰ পিছত তোমালোকৰ কোনো ধৰণৰ অসুবিধা নহয়। তো মই তোমালোকক যিকেইটা প্ৰশ্ন দি আছো বা ক'বলৈ চেষ্টা কৰিম, তোমালোকে এইখিনিৰ ভিতৰতে হয়তো তোমালোকৰ কমন পৰিব পাৰে। তোমালোকে এই প্ৰশ্নকেইটাৰ ওপৰত অলপ ধ্যান দিবা। তো 4 নম্বৰ প্ৰশ্নত আহিছে, এইটো বহুত ইম্পৰ্টেণ্ট হয় আৰু কমন কুৱেশ্যন হয়। তো আপুনি চাকৰিটোৰ বাবে শাৰীৰিকভাৱে প্ৰস্তুত নে মানসিকভাৱে প্ৰস্তুত? তো এনেকুৱা ধৰণৰ প্ৰশ্নসমূহ প্ৰায়ভাগে অহা দেখা যায়। তোমালোকে এনেকুৱা ধৰণৰ প্ৰশ্নৰ ওপৰত বেছিকৈ গুৰুত্ব দিবা। কিন্তু সকলোৰে উত্তৰবোৰ বেলেগ হয় বাবে মই উত্তৰটো ক'ব বিচৰা নাই। তো সেইটো বাবে তোমালোকে ভালদৰে সজাই পৰাই লৈ ছাৰহঁতৰ আগত এনেকুৱা ধৰণৰ যদি প্ৰশ্ন কৰে তেতিয়া উত্তৰবোৰ দিবলৈ চেষ্টা কৰিবা তোমালোকে ভালদৰে। তো 5 নম্বৰ প্ৰশ্নটোত আহিছে, যদি আপুনি এটা অপৰাধ কৰি থকা ঘটনা আপুনি দেখা পায় তেতিয়া আপুনি কি কৰিবা? তো এনেকুৱা ধৰণৰ প্ৰশ্নসমূহ প্ৰায়ভাগে আহে। তো তেতিয়া আপোনাৰ সিদ্ধান্ত কি হ'ব? তাৰ পৰা তোমালোকে বা আপুনি পলাই দিব নে সেই মানুহজনক উদ্ধাৰ কৰিবলৈ চেষ্টা কৰিবা ন কি কৰিবা? তো এনেকুৱা ধৰণৰ প্ৰশ্নৰ হয়তো তোমালোকক সুধিব পাৰে। তো আপোনালোকক মই প্ৰশ্নকেইটা লাহেভাৱে শান্তিৰ তোমালোকক প্ৰশ্নকেইটা ক'বলৈ চেষ্টা কৰি আছো, যাতে আপোনালোকে প্ৰশ্নকেইটা বুজি পায়। তো তোমালোকে এইখিনি প্ৰশ্নৰ ওপৰত বেছিকৈ ধ্যান দিয়া। এনেকুৱা ধৰণৰ প্ৰশ্ন প্ৰায়ভাগে অহা দেখা যায়। আৰু তো মই যিকেইটা আপোনালোকক কুৱেশ্যন দিম 100% এনেকুৱা ধৰণৰ কুৱেশ্যনৰ ভিতৰতে তোমালোকক প্ৰশ্ন সুধিব। তো তোমালোকে এনেকুৱা ধৰণৰ প্ৰশ্নৰ ওপৰত বহুত বেছি গুৰুত্ব দিয়া আৰু এইটো ভিডিঅ' চাই তোমালোকে অলপ হ'লেও মটিভেট হ'ব পাৰিবা। আৰু এনেকুৱা ধৰণৰ যেতিয়া প্ৰশ্ন সুধিব তোমালোকৰ কোনো ধৰণৰ অসুবিধা নহয়, ছাৰহঁতৰ আগত বিন্দাছ এনচাৰবোৰ দিব পাৰিবা। আৰু তো আপোনাক নিজৰ নামটো সুধিব পাৰে, তেতিয়া তুমি আবুল তাবুল বকি নিদিবা। তোমাক যিটো প্ৰশ্ন সোধে তোমালোকে সেইটো প্ৰশ্নৰ উত্তৰহে দিবলৈ চেষ্টা কৰিবা। তাত কৰি তোমালোকে বেছি অভাৰ কনফিডেন্স হৈ বেছি কৰি ক'বলৈ চেষ্টা নকৰিবা। তো এইটো কথা তোমালোকে বহুত বেছি গুৰুত্ব দিবা। অভাৰ কনফিডেন্স নহবা। কনফিডেন্স লাগে থাকিব, কিন্তু অভাৰ কনফিডেন্সত হৈ তোমালোকে আবুল তাবুল বেছি কৰি কৈ নিদিবা।
তো আৰু যদি কয় তোমাৰ পৰিচয়টো দি দিয়া, তেতিয়াহ'লে তুমি ভালদৰে প্ৰথমৰ পৰা শেষলৈকে শান্তিভাৱে সুস্থিৰভাৱে নিজৰ পৰিচয়টো দি দিবা। তো এনেকুৱা ধৰণৰ প্ৰশ্ন সুধিবয়ে, 100% এনেকুৱা ধৰণৰ প্ৰশ্ন সুধিব। তুমি বা তোমালোকে এনেকুৱা ধৰণৰ প্ৰশ্নৰ ওপৰত বহুত বেছি গুৰুত্ব দিয়া, আৰু এনেকুৱা ধৰণৰ প্ৰশ্ন সহজ হ'ব পাৰে কিন্তু অলপ ক্ৰিটিকেল হৈ থাকে। তো সেইটো বাবে তোমালোকে নিজৰ পৰিচয়টো কেনেকে সজাই পৰাই ক'ব পাৰা সেইটো নিজৰ ওপৰত ডিপেণ্ড কৰিব। কাৰণ সকলোৱে নিজৰ পৰিচয়টো ভালদৰে ক'বলৈ চেষ্টা কৰিব, কিন্তু সকলোৱে বেলেগ বেলেগ নম্বৰ পাব। তো সেইটো বাবে তোমালোকে এনেকুৱা ধৰণৰ প্ৰশ্নৰ ওপৰত অলপ ধ্যান দিয়া। তোমালোকে কেনেকুৱা ধৰণৰ ক্ৰিটিকেলত তোমালোকে ভালদৰে সজাই পৰাই নিজৰ পৰিচয়টো ক'ব পৰা, সেইটোৱে আমাৰ ছাৰহঁতে বিশেষ কৰি গুৰুত্ব দিয়ে। তো 6 নম্বৰ প্ৰশ্নত আহিছে আপোনাৰ ঘৰ ক'ত। তো এনেকুৱা ধৰণৰ প্ৰশ্নসমূহ সহজ বুলি ভবা যায়, কিন্তু সকলোৰে কোৱা ষ্টাইলটো বা ধংটো বেলেগ বেলেগ হ'ব। তো সেইটো বাবে সকলোৱে নম্বৰসমূহ বেলেগ বেলেগ ধৰণৰ পাব। তো তোমালোকে যিমান ভালদৰে সজাই পৰাই ক'ব পাৰিবা, সিমানে তোমালোকৰ কাৰণে সেইফালে প্লাছ পইণ্ট হ'ব। তো এনেকুৱা ধৰণৰ প্ৰশ্নসমূহ তোমালোকে সহজ বুলি ভাবিবা নালাগে। তো এনেকুৱা ধৰণৰ প্ৰশ্নসমূহৰ ওপৰত তোমালোকে বেছি কৰি ধ্যান দিয়া আৰু ভালদৰে শান্তিভাৱে ক'বলৈ চেষ্টা কৰিবা, যাতে তুমি কোৱা উত্তৰসমূহৰ ওপৰত তোমালোকৰ যিজন ছাৰে তোমাক প্ৰশ্ন কৰিব, সেইজন ছাৰে যাতে সন্তুষ্ট হয়, বা তোমাৰ পৰিচয় বা তোমালোকৰ এনেকুৱা ধৰণৰ প্ৰশ্ন সোধাৰ পিছত তোমাৰ যদি উত্তৰটো ভালদৰে তুমি দিব পাৰা, তেতিয়াহ'লে তোমাক ভাল এটা নম্বৰ দিয়া চান্স থাকে। তো 7 নম্বৰ প্ৰশ্নত আহিছে আপোনাৰ শিক্ষাগত অৰ্হতা কিমান। তো এনেকুৱা ধৰণৰ প্ৰশ্ন কৰাৰ পিছত যিসকলৰ গ্ৰেজুৱেশ্যন আছে তেওঁলোকেতো গ্ৰেজুৱেশ্যন থকা বুলিয়ে ক'ব, আৰু যাৰ যিটো ছাবজেক্টত মেজৰ আছে, তো ধৰি লোৱা পলিটিকেল চায়েন্সত তোমাৰ মেজৰ আছে, তো তেতিয়া তোমাক সেই পলিটিক্স জগতৰে প্ৰশ্ন সুধিব। তেতিয়া তুমি সেই পলিটিক্স জগতৰে প্ৰশ্ন অলপ বা পলিটিক্স জগতৰে বিষয় অলপ তোমালোকে ভালদৰে জানি বুজি যোৱাটো ভাল। কাৰণ এনেকুৱা ধৰণৰ প্ৰশ্ন সোধাৰ পিছত তোমালোকে অলপ যাতে ক'ব পাৰা, তো সেইটোৱে চাব ছাৰহঁতে। আৰু তো মেট্ৰিকত যদি তুমি ফাৰ্ষ্ট ডিভিজন পালা, হায়াৰ ছেকেণ্ডাৰীত যদি তোমাৰ মাৰ্কটো অলপ কমি তুমি ছেকেণ্ড ডিভিজন পাই গলা, তো তেতিয়াহ'লে তোমাক সেই ছেকেণ্ড ডিভিজন পোৱা কাৰণটো কি। মেট্ৰিকত ভাল এটা নম্বৰ তোলাব পাৰিলা, কিন্তু হায়াৰ ছেকেণ্ডাৰীত তুমি ভাল এটা নম্বৰ কিয় তোলাব নোৱাৰিলা। তো এনেকুৱা ধৰণৰ প্ৰশ্ন তোমালোকক সুধিব। তোমালোকে এনেকুৱা ধৰণৰ প্ৰশ্নৰ ওপৰত বেছি কৰি বিশেষকৈ গুৰুত্ব দিয়া, কাৰণ ভাইভা টেষ্টত বিশেষ বেলেগ প্ৰশ্ন নুসুধে, নিজৰ লগত জড়িত হৈ থকা প্ৰশ্নসমূহে সোধে, আৰু এইটো 100% হয়, আৰু নিজৰ লগত জড়িত থকা প্ৰশ্নয়ে সুধিব। তো 8 নম্বৰ প্ৰশ্নত আহিছে আপুনি যেতিয়া আজৰি সময় পায়, তো তেতিয়া কি কৰে। তো আজৰি পোৱা সময়খিনিত আপুনি কি কৰে বা কি কৰি ভাল পায়, তো তেনেকুৱা ধৰণৰ প্ৰশ্ন সুধিবয়ে। তো এতিয়া আমি 9 নম্বৰ প্ৰশ্নটোলৈ আগবাঢ়িছো। তো এনেকুৱা ধৰণৰ প্ৰশ্ন সোধা দেখা যায়, আপোনাৰ পৰিয়ালত কিমানজন সদস্য, বা আপোনাৰ পৰিয়ালত কিমানজন মানুহ, ভাই ভনী কিমানজন হয়। তো এনেকুৱা ধৰণৰ প্ৰশ্ন সোধে। তো এতিয়া আমি 10 নম্বৰ প্ৰশ্নটোলৈ আহিছো। এইটো কমন প্ৰশ্ন হয়, অসম আৰক্ষী বাহিনীৰ বিষয়ে তুমি কি জানা। তো অসম আৰক্ষী বাহিনীৰ বিষয়ে তুমি অলপ কোৱা। তো তেতিয়া তোমালোকে কি ক'বা। তো অসম আৰক্ষীত যিগতিকে তোমালোকে যোগদান কৰিব বিচাৰিছা, তেতিয়াহ'লে তোমালোকে অসম আৰক্ষীৰ বিষয়ে অলপ জানি বুজি যোৱাটো ভাল। তো অসম আৰক্ষীৰ বিষয়ে তোমাক প্ৰশ্ন সুধিবয়ে 100%। তো তোমালোকে অসম আৰক্ষীৰ বিষয়ে অলপ চাই যোৱাটো ভাল। তো 11 নম্বৰ প্ৰশ্নটোত আহিছে, এইটো প্ৰশ্ন যোৱাবাৰ সোধা দেখা গৈছিলে, চাকৰিটো পোৱাৰ পিছত তুমি প্ৰথম দৰমহাৰ পইচাৰে কি কৰিবা। তো এনেকুৱা ধৰণৰ প্ৰশ্ন যোৱাবাৰ আহিছে, তো এতিয়াও আহিব পাৰে। এনেকুৱা ধৰণৰ প্ৰশ্নৰ ওপৰত তোমালোকে বহুত বেছি গুৰুত্ব দিবা। তো চাকৰিটো পোৱাৰ পিছত প্ৰথম দৰমহাৰে কি কৰিবা। তো সকলোৰে এনচাৰবোৰ বেলেগ বেলেগ হ'ব। তো যোনে যি কৰ সেইটো ভাবি তোমালোকে ভালদৰে উত্তৰটো দিবলৈ চেষ্টা কৰিবা, কিন্তু যি টি কথা কৈ নিদিবা। এইটো কথাত বহুত ধ্যান দিবা। যি টি কথা নকবা। তো তোমালোকে ভালদৰে ক'বলৈ চেষ্টা কৰিবা, যোনে যি কৰ সেইটোৱে
কৈ দিবা। তো এতিয়া 12 নম্বৰ প্ৰশ্নটো হ'ল অসম আৰক্ষীৰ মুখ্য কাৰ্যালয় ক'ত আছে? তো অসম আৰক্ষীৰ মুখ্য কাৰ্যালয় ক'ত আছে এইটো তোমালোকে চাই যোৱাটো ভাল হ'ব, কাৰণ অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়টো ক'ত আছে এইটো জনাটো বহুত বেছি ইম্পৰ্টেণ্ট আৰু দৰকাৰ হয়। যে গতিকে আপোনালোকে অসম আৰক্ষীত যোগদান কৰিব বিচাৰিছা তেতিয়াহ'লে অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়টো ক'ত আছে এইটো জনাটো ভাল। তো এতিয়া আমি 13 নম্বৰ প্ৰশ্নটোলৈ আগবাঢ়িছো। তো 13 নম্বৰ প্ৰশ্নটো হ'ল অসম আৰক্ষীত কিমানটা বেটেলিয়ন আছে? তো অসম আৰক্ষীত এপিবিএন আছে 27টা আৰু তাৰে 4টা টাস্ক ফৰ্চ আছে। তো আৰু অসম আৰক্ষী কামাণ্ডো বাহিনী 6টা আছে। তো সেইখিনি তোমালোকে জানি বুজি যোৱাটো ভাল হ'ব। এনেকুৱা ধৰণৰ প্ৰশ্ন সুধিবয়ে অসম আৰক্ষীত কিমানটা বেটেলিয়ন আছে আৰু অসম আৰক্ষীত কামাণ্ডো বাহিনী কিমানটা আছে। তো এইখিনি তোমালোকে চাই যাবা। তোমালোকক এইটোৰ উত্তৰটো ক'বলৈ চেষ্টা কৰিলো। অসম আৰক্ষী বাহিনীত এপিবিএন আছে 27টা আৰু তাৰে অসম আৰক্ষী বাহিনীত 6টা আছে কামাণ্ডো বেটেলিয়ন। তো এইখিনি সকলোৱে জানে, কিন্তু কোৱাতে তোমালোকে ভালদৰে ক'বা, শান্তিভাৱে সুস্থিৰভাৱে ক'বলৈ চেষ্টা কৰিবা, লাগাত কৰি বেছি ক'বলৈ চেষ্টা নকৰিবা। তো 14 নম্বৰ প্ৰশ্নটোত আহিছে অসম আৰক্ষীৰ প্ৰথম বেটেলিয়নটো ক'ত আছে? তো অসম আৰক্ষীৰ প্ৰথম বেটেলিয়নটো ক'ত আছে তোমালোকে চাবা। তোমালোকে চাই জানি বুজি অসম আৰক্ষীৰ বিষয়ে অলপ বেছি কৰি চোৱা। এইটো কথা তোমালোকক বাৰংবাৰ কৈ আছো। তোমালোকে ভাইভা টেষ্ট দিবলৈ যোৱাতে তোমালোকে অসম আৰক্ষীৰ বিষয়ে অলপ চাই যোৱাটো দৰকাৰ, কাৰণ অসম আৰক্ষীৰ বিষয়ে তোমালোকক সুধিবয়ে। তাৰ মাজত বহুতো প্ৰশ্ন আছে, বহুতো প্ৰশ্নৰ মাজৰ কিছুমান প্ৰশ্ন তোমালোকক সুধিবয়ে। তো এতিয়া আমি 15 নম্বৰ প্ৰশ্নটোলৈ আহিছো। 15 নম্বৰ প্ৰশ্নটোত আহিছে নিজৰ জিলাখনৰ বিষয়ে কিছুমান প্ৰশ্ন সুধিব পাৰে। তো যাৰ যিখন জিলাত যোনে বাস কৰ সেইখন জিলাৰ বিষয়ে তোমালোকে জানি বুজি ল'বা। তো নিজৰ জিলাখনৰ বিষয়ে তোমালোকক কিছুমান প্ৰশ্ন সুধিব। এটা হ'লেও নিজৰ জিলাখনৰ প্ৰশ্ন সুধিব। তো তোমালোকে নিজৰ ঠাইখনৰ বিষয়ে বহুত বেছি গুৰুত্ব দি জানি বুজি যাবা। তো যেনে এনেকুৱা ধৰণৰ প্ৰশ্ন সুধিব পাৰে। তো যাৰ যিখন ডিষ্ট্ৰিক্ট হয় সেই ডিষ্ট্ৰিক্টখনৰ ডিচিজনৰ নাম সুধিব পাৰে আৰু এছপি জনৰ নাম সুধিব পাৰে। তো এনেকুৱা ধৰণৰ প্ৰশ্ন আহিবয়ে, কমন হয় এনেকুৱা ধৰণৰ প্ৰশ্ন। আৰু নিজৰ নিজৰ ডিষ্ট্ৰিক্টৰ ডিচি এছপি তো এনেকুৱা ধৰণৰ প্ৰশ্ন বা এনেকুৱা ধৰণৰ প্ৰশ্নৰ ওপৰত তোমালোকে বহুত বেছি গুৰুত্ব দিবা। তো 17 নম্বৰ প্ৰশ্নটোত আহিছে, এইটো বহুত ইম্পৰ্টেণ্ট হয় আৰু কমন প্ৰশ্ন হয়। তো কিছুমান ফুল ফৰ্মৰ ক'ব দে। তো চিআইডিৰ ফুল ফৰ্ম কি? তো এনেকুৱা ধৰণৰ প্ৰশ্ন তোমালোকক সুধিব পাৰে। তোমালোকে কিছুমান ফুল ফৰ্ম খিনি চাই যাবা। তো চিআইডিৰ ফুল ফৰ্ম চাবা। তো এনেকুৱা ফুল ফৰ্ম যিখিনি আছে নৰ্মেল বেচিক, তো এইখিনি তোমালোকে ফুল ফৰ্ম অলপ চাই যাবা, হৈ যাব। তো এতিয়া আমি 18 নম্বৰ প্ৰশ্নটোলৈ আহিছো। 18 নম্বৰ প্ৰশ্নটো অলপ এনেকুৱা ধৰণৰ প্ৰশ্ন সোধে। তো অসমৰ 5খন নদীৰ নাম কোৱা। তো এনেকুৱা ধৰণৰ প্ৰশ্ন সুধিলে তোমালোকে কেনেকুৱা ধৰণৰ উত্তৰ দিবা। তো অসমত 5খন নদীৰ নাম আহিলে তোমালোকে এনেকুৱা ধৰণৰ নাম ক'ব পাৰা, ব্ৰহ্মপুত্ৰ, বৰাক, সোৱণশিৰি, ধনশিৰি তো আৰু কপিলী। তো এনেকুৱা ধৰণৰ নদীসমূহৰ নাম তোমালোকে ক'ব পাৰা। তো অলপ নদীৰ বিষয়ে অলপ চাই যাবা। তো তোমালোকক থুলমূল কৰি যিখিনি প্ৰয়োজন হয়, যেনেকুৱা ধৰণৰ প্ৰশ্ন সুধিব পাৰে, যোৱাবাৰে সুধিছিল, তো তাৰ ওপৰত ভিত্তি কৰি তোমালোকক বহুত ইম্পৰ্টেণ্ট প্ৰশ্ন কেইটা লৈ আহিলো। এইখিনি তোমালোকক দিবলৈ চেষ্টা কৰিলো। তোমালোকে যাতে ভাইভাটো ভালদৰে দিয়া, ভাল এটা নম্বৰ তোলাব পাৰা, ভাল এটা নম্বৰ তোলাই তোমালোকে যাতে ফাইনেল কাটঅফত চিলেকশ্যন পোৱা। তো সেইটো বাবে আমি এইখিনি চেষ্টা কৰিলো, তোমালোকে যাতে ভাইভাত ভাল এটা নম্বৰ তোলাব পাৰা। তো নেক্সট প্ৰশ্নটোত আহিছে আপোনাক চাকৰি কিয় লাগে? তো চাকৰি নকৰাকৈ আপুনি বিজনেছটোতো চিলেক্ট কৰিব পাৰিলা হয়। চাকৰিৰ কাৰণে আপুনি কিয় ইমান প্ৰিপাৰেশ্যন কৰিলা বা চাকৰিটো কিয় বিচাৰি আছা? তো বিজনেছ কিয় নকৰা? তো এনেকুৱা ধৰণৰ প্ৰশ্ন সোধে, যোৱাবাৰো সুধিছিলে। তো আপুনি এনেকুৱা ধৰণৰ প্ৰশ্নৰ ওপৰত বহুত বেছি গুৰুত্ব দিবা। তো এতিয়া আমি নেক্সট প্ৰশ্নটোলৈ আহিছো। যিসকলৰ স্পৰ্ট আছে, তো তেওঁলোকক স্পৰ্টৰ বিষয়ে বহুত বেছি সুধিব। যিসকলৰ স্পৰ্ট আছে তোমালোকে স্পৰ্টৰ বিষয়ে অলপ চাই যাবা। তোমালোকক যাতে স্পৰ্টৰ প্ৰশ্ন সোধে
তোমালোকে যাতে ভালদৰে ক'ব পৰা স্পৰ্ট জগতৰ তোমালোকে প্ৰশ্নখিনিৰ ওপৰত গুৰুত্ব দিবা স্পৰ্ট বিষয়ৰ ওপৰত তোমালোকে বহুত বেছি গুৰুত্ব দিয়া কাৰণ তোমালোকক স্পৰ্ট বিষয়ৰ ওপৰত প্ৰশ্ন সুধিবয়ে এইটো 100% হয় তো আজিলৈ ইমানে নেক্সট ভিডিঅ'ত আৰু আপোনালোকৰ কাৰণে ভাল ভাল ইম্পৰ্টেণ্ট প্ৰশ্ন লৈ আহিম আজিলৈ ইমানে তো আমাৰ ইউটিউব চেনেলটো ভিজিট কৰি থাকিব এনেকুৱা ধৰণৰ ভিডিঅ' পাবলৈ হলে তো বন্ধু বান্ধৱীসকল যদি ভিডিঅ'টো চাই ভাল লাগিলে লাইক শ্বেয়াৰ লগতে ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব কাৰণ আপোনালোকৰ সহযোগিতাই আমাৰ বিশেষ প্ৰয়োজন